সৰভগত মাই এবাকাছৰ উদ্যোগত এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ অৰ্ধশতাধিক অভিভাৱক অভিভাৱিকাই অংশগ্ৰহণ কৰে উক্ত কৰ্মশালাত। বৰপেটা জিলাৰ সৰভগত মাই এবাকাছৰ উদ্যোগত এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ অনুষ্ঠিত কৰা হয়। প্ৰায় অৰ্ধশতাধিক অভিভাৱক অভিভাৱিকাই অংশগ্ৰহণ কৰে উক্ত কৰ্মশালাত। কৰ্মশালাটোৰ মূলতে লক্ষ্য হ'ল প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকাক নিজৰ সন্তানৰ বাবে দক্ষ পিতৃ মাতৃলৈ ৰূপান্তৰ কৰা। আজি সৰভগত যিটো অনুষ্ঠান অৰ্গেনাইজেশ্যন হৈছিল এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ, এইটো বেচিকেলি পিতৃ মাতৃসকলৰ বাবে। কাৰণ আমি দৈনন্দিন জীৱনত বহুত বস্তু শিকোঁ, কিন্তু ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিব লাগে আমি সেইটো বিষয়ে আৰু প্ৰায়ে মানুহে নিজৰ সন্তানটিক একদম বেষ্ট সন্তান বনাব বিচাৰে, কিন্তু নিজে এজন বেষ্ট পেৰেণ্টছ বা বেষ্ট মাক বাপেক হ'বৰ কাৰণে শিকিব নোখোজে। আৰু সেইটোৰ কাৰণে এই প্ৰগ্ৰেমটো আজি অৰ্গেনাইজ কৰা হৈছিল, য'ত আমি আজি ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিব লাগে, কেনেকৈ তেওঁলোকক কথা শিকাব লাগে, এই বিষয়ে আমি ইয়াতে আলোচনা কৰিছোঁ। আৰু মই এই টপিকটোতেই মই এক্সপাৰ্টিছ থকা মানুহ, আৰু গতিকে এওঁলোকে মোক ইয়ালৈকে ইনভাইট কৰি আনিছে। খুব ভাল অডিয়েঞ্চ পাইছোঁ, আৰু মই গোটেই সৰভগবাসীৰ কাৰণে মোৰ ধন্যবাদ, আৰু যোনে অৰ্গেনাইজ কৰিছে তেওঁলোককো মই অশেষ ধন্যবাদ। আৰু সঁচাকৈ এইটো এটা খুব প্ৰয়োজনীয় বস্তু। মই বিচাৰোঁ যে আটাই শিকিব লাগে, আগন্তুক দিনত এনেকুৱা অনুষ্ঠান ঘনে ঘনে হওক, যাতে আটাই শিকক। নমস্কাৰ, মই চম্পী কৈছোঁ। মাই এবাকাছ সৰভগৰ ফালৰ পৰা আজি এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ হিচাপে আমি আয়োজন কৰিছিলোঁ, আৰু শ্ৰদ্ধাৰ জগদীশ ছাৰে আজি এই পেৰেণ্টিং ৱৰ্কশ্বপটোত যি প্ৰশিক্ষণ দিলে আমাক 3 ঘণ্টা সময় কেনেকৈ পাৰ কৰিলে ক'ব নোৱাৰোঁ। আচৰিত ধৰণৰ এটা আমি শিক্ষা পালোঁ। আজি প্ৰত্যেকগৰাকী পেৰেণ্টছে ইনভলভ হৈছে আজিৰ এই অনুষ্ঠানটোত, আৰু আমি আগন্তুক সময়টো বিচাৰিম যে পেৰেণ্টছসকল ওলাই আহক। কাৰণ আমি সদায় শিশুক দোষ দি থাকোঁ, কিন্তু নিজে আমি নিজক সলনি কৰিব নোখোজোঁ, যে তাক মাৰ ধৰ কৰি চলাব বিচাৰোঁ। তেনেকুৱা যাতে নহয়, কোনো শিশুই যাতে নিজৰ মনৰ বাহিৰে কাম কৰিব লগা নহয়, মাৰ খাই যাতে সি বেয়া ফালে ভাল খাব নালাগে, সি যাতে ভাল ৰাস্তাত যাব পাৰে, তাৰ কাৰণে পেৰেণ্টছসকলেও কিবা যে শিকিব লগা আছে, আৰু সেইটোৱে হ'ল এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ। সঁচাকৈ বহুত কথা শিকিব লগা আছে। আজি আমি 3 ঘণ্টা কেনেকৈ আছোঁ ইয়াতে গমেই নাপাওঁ, 3-4 ঘণ্টা হৈ গ'ল। বঢ়িয়া লাগিছে। আৰু পেৰেণ্টছসকলক মই যিখিনি আছে আপোনালোকে দেখুৱাই দিব। পেৰেণ্টছসকলক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে যে মোক বিশ্বাস কৰি হ'লেও আহিছে। মই বিশ্বাস কৰিছিলোঁ ছাৰক, জগদীশ ছাৰক, যে ইজনে সিজনক আমি বিশ্বাস এটা ৰাখিছিলোঁ কাৰণে আজি হয়তো সফল বুলিয়ে কওঁ। সঁচা কথা, সফল পাইছোঁ মই। প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজিৰ এই যিটো এডভান্স পেৰেণ্টিং ৱৰ্কশ্বপ, ইয়াতে সি খুবেই ভাল লাগিল। প্ৰথমতে মই আকৌ ধন্যবাদ জনাব বিচাৰিছোঁ যে মাই এবাকাছৰ উদ্যোগত যি এই অনুষ্ঠান হৈছে, চাগে সৰভগৰ বাবে হৈছে। গতিকে আমি ইয়াত আজি এই ৱৰ্কশ্বপটোত আমি যথেষ্টখিনি শিকিব পাৰিছোঁ। গতিকে আগন্তুক দিনতো এনেকুৱা ৱৰ্কশ্বপৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। গতিকে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। সৰভগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, DA 365।